ভাইটি কইলা বাবা কি জয় পিংকু দাস তেওঁৰ ভিডিঅ'ৰ থ্ৰু দি তেওঁ আহিল পিছত আমি এনেকৈ কণ্টেক্ট কৰি তেওঁ ভিডিঅ' এটা কৰিল তেওঁৰ ভিডিঅ'টোৰ দ্বাৰাও নাই 20+ 20,000-ৰো অধিক মানে আমাৰ পইচা আমাৰ উঠিছে কইলা বাবা কি জয় মানে ধন্যবাদ জনাইছো এই কাৰণে তেখেতৰ জৰিয়তে আজি এই দুজন বিকলাংগ অক্ষম শাৰীৰিকভাৱে মানে দুৰ্বল ল'ৰা ছোৱালী হালক মানে যথেষ্ট ৰাইজে সহায় সহযোগ কৰিছে। নমস্কাৰ কইলা বাবা কি জয় অজয় আৰু মই যাই আছো ভেল্লা আপোনালোকে গম পায় ভেল্লাত দুজন ল'ৰা ছোৱালী আছিল শাৰীৰিকভাৱে অক্ষম আৰু সিহঁতক লগ ধৰাৰ কাৰণে আহি আছে বিজেপিৰ মাইনৰিটি মৰ্চাৰ ষ্টেট ভাইচ প্ৰেচিডেণ্ট তেওঁ আজি লগ কৰিব আৰু যাতে তেওঁ আহি তেওঁলোকক অলপ সহায় কৰে আৰু তেওঁলোকৰ যিটো সমস্যা আছে যাতে চৰকাৰক অৱগত কৰে আৰু ময়ো যাই আছোঁ তাত কাৰণ আপোনালোকে বহুত সহায় কৰিছে আৰু সেই পইচা দি আমি কি কৰিম আপোনালোকক জনাম তো বলকচোন মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া হৈছে তাবিবুৰ ৰহমান। মই একচুৱেলি ভিডিঅ'টো চাইছিলোঁ আমাৰ ভাইটি ইছুফে শ্বেয়াৰ কৰিছিলে তাত মানে ভিডিঅ'টো চাই তেওঁলোকৰ একচুৱেলি নাম গম পালোঁ খাইৰুল আৰু নুন নাহাৰ মানে দুয়োগৰাকী বাচ্চাই যিটো অৱস্থাত আছে এইটো দেখা পাই কিনে অত্যন্ত মই মৰ্মাহত হৈছিলোঁ সেইদিনাখন। তাৰপিছতে মই লগে লগে আমাৰ ইছুফক ফোন কৰিছিলোঁ যে মোৰ একচুৱেলি আজি জন্মদিন 30 তাৰিখ যিহেতুকে মোৰ জন্মদিন সেই জন্মদিনৰ দিনাখনে প্ৰত্যেক বছৰে মই এইটো কৰোঁৱে ক'ৰবাত গৈ মানুহক যিমান পাৰোঁ সহায় কৰা যায় বাৰ্থডে মই পালন কৰা নাযায় কিন্তু এনেকুৱা যদি কোনোবা মানুহ থাকে তেওঁলোকক গৈ কেনে এবাৰ সহায় সহযোগ কৰোঁ বা তেওঁলোকৰ ওচৰত যাওঁ দুখৰ সমভাগী হ'বৰ কাৰণে যোৱা যায়। তো আজি যেতিয়া গম পালোঁ গম পোৱাৰ পিছতে তেখেতক ভিডিঅ'টো চাই কেনে মই লগে লগে কৈছোঁ যে ভাইটি তাৰ লগত মোৰ আগৰ পৰা ৰিলেশ্যন এটা আছে সম্পৰ্ক এটা আছে যে মই 30 তাৰিখে নিজে যাম মই নিজে যেনেকৈ পাৰোঁ অলপ সহায় কৰিম আৰু তেওঁলোকক চাই আহিম এবাৰ। একচুৱেলি সহায়টো নহয় মই ক'ৰবাত গুগল পে' বা কিবা কৰি হ'লেও দিব পাৰিলোঁ হয় মই নিজে অহাৰ মূল উদ্দেশ্যটো তেওঁলোকৰ কথাখিনি বুজ ল'বৰ কাৰণে আহিলোঁ। গম পালোঁগৈ যে আপোনাৰ তেওঁলোকৰ একমাত্ৰ উপাৰ্জনকাৰী তেখেতেও মানে এক্সিডেণ্ট হৈ কেনে ভৰিটো ফ্ৰেকচাৰ হৈছে তো আল্টিমেটলি ঘৰখনৰ এটা অৱস্থা বেয়া হোৱা বুলি গম পালোঁ। তো আজি আপোনালোকৰ মানে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সেই চেনেলৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে গম পালে আৰু মই আহ্বান কৰিছোঁ এই পৰিয়ালটোক সকলোৱে ব্যক্তিগতভাৱে সহায় সহযোগ আগবঢ়াওক আৰু লগতে আৰু আমিও আপোনালোকৰ মাধ্যমেৰে জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো অৱগত কৰিম আৰু নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহায় সহযোগ কৰিব আৰু ব্যক্তিগতভাৱেও আমি এই পৰিয়ালটোৰ লগত আমি আছোঁ। আৰু এটা কথা সুধিব খোজোঁ প্ৰায় বহুত এনে সমস্যা মই পাই থাকোঁ বহুত ভিডিঅ' যোৱাকালি এটা ভিডিঅ' বনাইছোঁ অৰুণোদয় আৰু আমাৰ যিটো বিকলাংগৰ এটা পইচা মান্থলি দিয়া হয় তো কি হয় যে যদি বিকলাংগ থাকে বা অৰুণোদয়ৰ পৰা এজনৰ কাটি দিয়ে চৰকাৰক ইয়াৰ আগতেও ভিডিঅ'ৰ জৰিয়তে মই অনুৰোধ জনাইছিলোঁ যাতে অৰুণোদয় আৰু যিটো আমাৰ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ কাৰণে যি পইচা আহে যাতে এটা কৰি নিদিয়ে কাৰণ যদি আজি এই দুয়োজনেই 1250 টকা পালে হয় বা মায়াকৰ যদি পালে হয় হয়তো ঘৰখন চলাত অলপ সহায় হ'লা হয় সেইটো অলপ মানে যদি আপুনি চৰকাৰক বা আমাৰ মাননীয় এইটো কথাটো আমি কম কিন্তু এটা চিষ্টেমৰ ভিতৰত যিহেতুকে পৰে অৰুণোদয়টো সেনেকুৱা ধৰণে এটা আঁচনি প্ৰস্তুত কৰা হৈছে যে আপোনাৰ বিকলাংগ যদি হয় কোনোবা যদি ঘৰত বহি থকা আছে বিয়া হোৱা নাই ছোৱালী এনেকুৱা ধৰণে আপোনাৰ ধৰ অৰুণোদয়টো দিয়ে সেইকাৰণে হয়তো মানে ফিজিকেল হেণ্ডিকেপ সকলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হয়। তো মই ভাবোঁ কি এটা স্পেচিয়েল যাতে তেওঁলোকক সহায় কৰে তাৰ আহ্বানটো আমি জনাব পাৰিম কিন্তু এই যিটো আপুনি যিটো কথা ক'লে সেইটোৰ হয়তো উত্তৰ হয়তো মই দিব নোৱাৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব পাৰিম কিন্তু তথাপিতো যে তেওঁলোকৰ যিটো মানে অসুবিধা সেই অসুবিধাখিনি যাতে সুবিধা কৰি দিব পাৰি এই কথাটো আমাৰ চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ আমি কৰিম নিশ্চিত। চুহানাই এটা পোষ্ট দিছিল যিটো চুহানাই পোষ্ট চুহানাক দেখাই চুহানাই এটা পোষ্ট দিছিল তাতেও 7,000 মান টকা উঠিছিল আৰু আমি যিটো ভিডিঅ' কৰি দিছিলোঁ চুহানা মই এনেকৈ ভিডিঅ' কৰি দিছিলোঁ সেইটোতো প্ৰায় 20,000 মান টকা প্ৰায় 20+ মানে 20,000 টকাৰ ওপৰত মানে পইচা উঠিছে সেইখিনি পইচাও কিবা এটা কৰিব লাগিব যাতে সেই 20,000 টকাৰ কিবা এটা
তেওঁলোকক দেউতাকক কৈ ল'ব পাৰোঁ যদিও দেউতাকো অসুস্থ। অসমবাসী ৰাইজ, বৰপেটাবাসী ৰাইজ আৰু আমাৰ বিশেষকৈ ভেল্লাবাসী ৰাইজ, আপোনালোকে ইমান আগবাঢ়ি আহিছে। মই সাধাৰণ পোষ্ট এটা দিছিলোঁ, পোষ্টটোৰ বিনিময়ত 7,400 টকা মোৰ হাতত উঠিছিল আৰু মই সেইদিনা দি দিলোঁ। তাৰপিছত পিংকুদা আহিল, পিংকুদাৰ থ্ৰুদি দাদা আহিল আমাৰ। সামান্য কিবা এটা অনুদান টকা 10,000 তেওঁলোকক হাত পাতিব পাৰিলে পৰৱৰ্তী সময়ত চৰকাৰৰ লগত যি ধৰণে যোগাযোগ কৰিব লাগে এই যোগাযোগ কৰি কেনে এই পৰিয়ালটোক সকাহ দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি আপোনালোকৰ জৰিয়তে জনাইছোঁ। খুবেই ভাল লাগিছে, কাৰণ আমাৰ বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট মাইনৰিটি তৈয়বৰ ৰহমান ডাঙৰীয়া তেওঁৰ আজি বিশেষ দিন, জন্মদিন। তেওঁৰ জন্মদিনৰ দিনা তেওঁ নিজৰ পৰিয়ালক সময় নিদিয়ে যে আমাৰ ঘৰত আহিছে। তাৰ বাবে আমি মানে বহুত সৌভাগ্যৱান বুলি নিজকে ভাবিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে তেওঁ মানে অলপ ইহঁতৰ মুখৰ ফালে চাই অলপ সহায় কৰে যেন। সিহঁতৰ লগত মই বহি মই ভাবি থাকোঁ আৰু সিহঁতক চাই থাকোঁ যে আমি নিজকে এনেকৈ ভাবোঁ যে যদি আমাৰ কিবা এটা দুখ লাগে ন, আমি এনেকৈ ভাবোঁ চালা কি লাইফ জীয়াই আছোঁ, কিন্তু সিহঁত দুটাৰ ফালে চাওকচোন। মোৰ সাধাৰণ ফেচবুক পষ্ট এটাৰ বিনিময়ত যদি কোনোবা সিহঁতক সহায় কৰে হ'লে আহক। মোৰ ফেচবুক পোষ্টটোৰ দ্বাৰাই 7,400 টকা মানে মোৰ তাতে আহিছিল, মই সিহঁতক দি দিছিলোঁ। কৈলা বাবা কি জয়, পিংকু দাস, তেওঁৰ ভিডিঅ'ৰ থ্ৰুদি তেওঁ আহিল। পিছত আমি এনেকৈ কণ্টেক্ট কৰি তেওঁ ভিডিঅ' এটা কৰিল। তেওঁৰ ভিডিঅ'টোৰ দ্বাৰাইও 20+ 20,000ৰো অধিক মানে আমাৰ পইচা আমাৰ উঠিছে। আৰু আমাৰ গাঁৱৰ মানুহখিনিও বহুতেই গম পোৱা নাছিল, যি গাঁৱৰ মানুহখিনিও আগবাঢ়ি আহিল, ভেল্লাৰ মানুহখিনিও আগবাঢ়ি আহিল। আজি তবিবৰ ৰহমান ডাঙৰীয়া দাদা তেওঁ আজি আহিল, তেওঁ পিংকুদাৰ ভিডিঅ'টো চাই কিনে আহিছে। তো যি নহওক মোৰ হাজবেণ্ডক এনেকৈ কণ্টেক্ট কৰি আহিল, তেওঁৰ দৰে যাতে সকলোৱে আগবাঢ়ি আহক সেইটোৱে কামনা কৰোঁ। আৰু নমস্কাৰ, প্ৰথমতে মই কৈলা বাবা কি জয় মানে ধন্যবাদ জনাইছোঁ। এইকাৰণে তেখেতৰ জৰিয়তে আজি এই দুজন বিকলাংগ অক্ষম শাৰীৰিকভাৱে মানে দুৰ্বল ল'ৰা ছোৱালীহালক মানে যথেষ্ট ৰাইজে সহায় সহযোগ কৰিছে, যাৰ জৰিয়তে আপোনাৰ জৰিয়তে আপুনি যেতিয়া এই ভিডিঅ'ত শ্বেয়াৰ কৰি দিলে, তাৰ পৰা মই নিজেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। শ্বেয়াৰ কৰি দিয়াত তৈয়বৰ ৰহমান ডাঙৰীয়া মোৰ লগত আজিৰ পৰা 15 বছৰ আগৰ পৰাই যোগাযোগত আছে। তেখেতে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতে তেতিয়া মানে ভিডিঅ'টো পাই লগে লগে মোৰ লগত যোগাযোগ কৰিলে আৰু যোগাযোগ কৰি তেখেতে ক'লে মই মানে ল'ৰা আৰু ছোৱালীজনীক কিবা এটা মানে সহায় কৰিব বিচাৰোঁ। মই ক'লো তেতিয়াহ'লে তেওঁলোকৰ ঘৰ বৰপেটা জিলাৰ ভেল্লাত আৰু তালৈকে যাব লাগিব। এই ক্ষেত্ৰত তেওঁ আজি আহি এইখন পৰিয়ালত নগদ 10,000 টকা লগতে 5,000 মান টকাৰ তেওঁ মানে বস্তু সামগ্ৰী এই মানে দুৰ্বল পৰিয়ালটোক সকাহ দিয়াৰ কাৰণে সহায় কৰে। আৰু লগতে তেওঁৰ লগত বহুকেইজন আমাৰ মাইনৰিটি মৰ্চাৰে হওক বা বিজেপিৰে হওক তেওঁলোকো আহি কিছু সংখ্যকে মানে তেওঁলোকক অলপ সহায়ৰ হাত আগবঢ়াইছে আৰু লগতে ভৱিষ্যত তেওঁলোকৰ প্ৰতি মানে সহায় সহযোগ কৰিব বুলি আমাৰ আগত ইয়াত ব্যক্ত কৰিছে। তেওঁ নিশ্চয় মানে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি এই পৰিয়ালটোক বিশেষভাৱে ল'ৰা আৰু ছোৱালী দুজনকে মানে যথেষ্ট পৰিমাণে হেল্প কৰা বুলি আমাক এটা আশ্বাস দিছে আৰু খুব সোনকালে তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব। আৰু তেখেতৰ মিছেছ ৰিণিকী ভূঞা শৰ্মা তেওঁ টাইমিত আৰু নিউজৰ মানে তেওঁ নিজে মেনেজিং ডিৰেক্টৰ আৰু তেখেতৰ লগত যোগাযোগ কৰিও যিমানখিনি পাৰে তেওঁলোক দুজনক হেল্প কৰাৰ কাৰণে তেখেতে আশ্বাস দিছে। আৰু এইখিনিৰ কাৰণে সম্পূৰ্ণ কৰ্তৃত্ব মই ব্যক্তিগতভাৱে মই আপোনাক দিছোঁ। এইকাৰণে আপোনাৰ যদি আপুনি সেইদিনাখন তেওঁলোকৰ এই ভিডিঅ'টো শ্বেয়াৰ নকৰিলে হয় তেতিয়াহ'লে হয়তো বহু ৰাইজে গমেই নাপালে হয়। অসমবাসী ৰাইজেও গম পাইছে, লগতে বৰপেটা জিলাও গম পাইছে, ভেল্লাবাসী ৰাইজেও গম পাইছে। হয়তো আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে ভেল্লাৰো বহুকেইজন মানে যুৱক যুৱতীয়ে হওক বা বাহিৰত থকা চাকৰিয়ালে হওক বা বিজনেছ কৰা লোকে হওক তেওঁলোকে এইখন ফেমিলি যাই যেনেকৈ পাৰে সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত মই বিশেষভাৱে আপোনাক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে মানে আপোনাৰ মানে চেনেলটোৰ উন্নতি হোৱাটো মই মোৰ মতে মই বিচাৰিছোঁ আৰু আপোনাৰ চেনেলটো যাতে অসমৰ বিভিন্নজনে ছাবস্ক্ৰাইব কৰি লয়, কাৰণ আপুনি মই জনাত আপোনাৰ যিমানখিনি মই ভিডিঅ' চাইছোঁ
এই গোটেইখিনি ভিডিঅ'ত আপোনাৰ বিশেষকৈ মানে যিখিনি মানে ধৰক অক্ষম শাৰীৰিকভাৱে বিকলাংগই হওক বা কাৰোবাৰ হাত নাই ভৰি নাই কাৰোবাৰ অন্ধ একদম গৰীব তেনেকুৱা লোকৰ ভিডিঅ' মই আপোনাৰ বেছিকৈ পাইছোঁ। এই ক্ষেত্ৰত মই আপোনাক মানে বিশেষভাৱে ধন্যবাদ দিছোঁ। আপুনি মানে মানৱতাক প্ৰথমতে প্ৰাধান্য দি মানৱতাৰ খাতিৰত আপুনি মানৱ সেৱা আগবঢ়াইছে, তাৰ কাৰণে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ। আপুনি এনেদৰে সদায় মানুহক সহায় কৰি থাকক। ভগৱানে আল্লাহ আপোনাক মংগল কৰিব, আপোনাক মানে ধৰক ভাল ফল দিব, আৰু আমিও আপোনাৰ পৰা এইখিনি বিচাৰিম আপুনি যাতে পুনৰ মানে এই শাৰীৰিক অক্ষম মানুহৰ ক্ষেত্ৰত মানে বিশেষভাৱে আপোনাৰ চেনেলেদি মানে সহায় সহযোগ কৰিব পাৰে, এইখিনি মই কামনা কৰিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।